শিক্ষাসকল আজি আলোচনা কৰিম ক্লাছ 5ৰ আজিৰ হৈ যোৱা বছৰীয়া পৰীক্ষাৰ আপোন দেশৰ কথা ইতিহাসৰ প্ৰশ্ন আলোচনা কৰিম মোট নম্বৰ 50 সময় 2 ঘণ্টা 1 নম্বৰ সমুত্তৰ দিয়া স্বৰ্গনাৰায়ণ কোন গৰাকী আহোম স্বৰ্গদেউৰ হিন্দু নাম এটো এটা আছে 2 মাৰ্ক সবা 2 নম্বৰৰ উত্তৰ লিখা মৰিয়া সকল কোন 5টা আছে 2 মাৰ্ক আছে সোহংমঙক কিয় দিহিঙীয়া ৰজা বুলি কোৱা হয় সবা পিছত দিছে খালি ঠাই পূৰ কৰা 3টা আছে 3 মাৰ্ক চক্ৰধ্বজ সিংহৰ আহোম নাম কি আছিল এটা আছিল অসমীয়া ভাষা সাহিত্য আৰু কলা কৃষ্টিলৈ ৰুদ্ৰসিংহৰ অৱদানৰ বিষয়ে লিখা 3 মাৰ্ক বৰপাত্ৰ গোহাঁইৰ পদবীৰ কেনেকৈ সৃষ্টি হৈছিল 3 মাৰ্ক প্ৰতাপ সিংহৰ ৰাজত্বকালত প্ৰজাৰ মংগলৰ বাবে কাম কাজৰ বিষয়ে লিখা 3 মাৰ্ক আছে সমুদ্ৰকা লিখা যিকোনো দুটা 4 পূৰণ 2 8 মাৰ্ক জয়মতী মূলা কাপুৰ লাচিত বৰফুকন তাৰপিছত 8 নম্বৰ গদাপানী কেনেকৈ ৰজা হৈছিল বৰ্ণনা কৰা 5 মাৰ্ক মোমাই তামুলী কেনেকৈ বৰ বৰুৱা হৈছিল বৰ্ণনা কৰা 5 মাৰ্ক আছে তেখেত আছিল ক্লাছ 5 ৰ আজিৰ হৈ যোৱা আপোন দেশৰ কথাৰ প্ৰশ্ন আজিৰ ভিডিঅ'টো এইখিনি